ৰঙিয়া ৰেল জংচনত জিআৰপি আৰু আৰপিএফৰ সফল অভিযান 50 কেজি নিষিদ্ধ গাঞ্জা জব্দ সৰবৰাহকাৰী পলাতক ৰঙিয়া ৰেল জংচনত জিআৰপি আৰু আৰপিএফৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হয় আৰক্ষী সূত্ৰৰ মতে জব্দ কৰা গাঞ্জাখিনি বজাৰ মূল্য কেইবা লক্ষাধিক টকা নামনিমা হাপালৈ যাত্ৰা কৰা 09526 নাহৰলগুন ৰেলখনত চলোৱা এই অভিযানত প্ৰায় 50 কেজি গাঞ্জা উদ্ধাৰ কৰা হয় অভিযানৰ সময়ত ৰঙিয়া ৰেল জংচনৰ 5 নং প্লেটফৰ্মত ৰৈ থকা ৰেলগাড়ীখনত তালাচী চলোৱা হৈছিল তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে ৰেলৰ শৌচালয়ৰ ভিতৰৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে আৰক্ষীৰ তৎপৰতাৰ সন্মুখীন হৈ গাঞ্জা সৰবৰাহকাৰীৰ সৈতে জড়িত অপৰাধীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে এই সফল অভিযানৰ জৰিয়তে জিআৰপি আৰু আৰপিএফৰ যৌথ দলটোৱে অসমৰ ৰেলপথত মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিপন্ন কৰিছে আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনি তদন্ত আৰম্ভ কৰিছে আৰু পলাতক সৰবৰাহকাৰীক ধৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে এই ঘটনাই অঞ্চলটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সতৰ্কতা আৰু কাৰ্যকৰী পদক্ষেপৰ গুৰুত্ব পুনৰ পোহৰলৈ আনিছে আবেলিৰ ৰঙিয়া জিআৰপিএছৰ ডিউটি পাৰ্টিয়ে ট্ৰেইন চেক কৰি থকা অৱস্থাত প্লেটফৰ্ম নম্বৰ 5ত আপোনাৰ ট্ৰেইন নম্বৰ 09526 ডাউন কোচ নম্বৰ D1ত হাপা আছিল নেকি ট্ৰেইনখনৰ নাম হাপা নাহৰলগুন হাপা ট্ৰেইনখনৰ টয়লেটৰ ভিতৰত আপোনাৰ 8টা পেকেট সন্দেহযুক্ত গাঞ্জা পোৱা যায় এই গাঞ্জাখিনিৰ টোটেল ৱেইট আছিলে 49.68 কেজি সেই গাঞ্জাখিনি আমাৰ ডিউটি পাৰ্টিয়ে যেতিয়া উদ্ধাৰ কৰে চেকিং কৰাৰ টাইমত উদ্ধাৰ কৰে কিন্তু মানুহ কোনো পোৱা নগ'ল সেইখিনি 5 নম্বৰ প্লেটফৰ্মত ৰঙিয়া জিআৰপিএছৰ 5 নম্বৰ প্লেটফৰ্মত নমোৱাৰ পিছত মই SI প্ৰহ্লাদ মণ্ডল ৰঙিয়া জিআৰপিএছৰ সাব ইন্সপেক্টৰ হিচাপে মই আপোনাৰ গোটেই গাঞ্জা পেকেটখিনি সাক্ষীৰ সাক্ষাতত জব্দ কৰিছোঁ পৰৱৰ্তী